নমস্কাৰ এই মুহূৰ্তত ৰাজ্যৰ ৰাজনীতিৰ আটাইতকৈ ডাঙৰ খবৰ লোকসভা নিৰ্বাচনৰ ফলাফলক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও মহাবিস্ফোৰণ হিমন্ত বিশ্ব শৰ্মাৰ টাৰ্গেটত এবাৰ ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইন আৰু নগাঁৱৰ কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈ কেইবাটাও মহাবিস্ফোৰণ ঘটাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ সন্মুখত আটাইতকৈ ডাঙৰ কথাটো হৈছে হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা কোৱা হৈছে ধুবুৰীত ৰকিবুল হুছেইন জিকাটো অসমৰ জাতীয় জীৱনৰ বাবে অখনি সংকেত পুনৰবাৰ কৈছো এয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য যত কৈছে যেহেতু 10 লাখৰো অধিক ভোটৰ ব্যৱধানত ধুবুৰী লোকসভা সমষ্টিত জয় লাভ কৰিলে ৰকিবুল হুছেইনে বিপুল ভোটৰ ব্যৱধানত 10 লাখ ভোটৰ ব্যৱধানত পৰাস্ত হল বদৰুদ্দিন আজমল আৰু ইয়াৰ দ্বাৰা এতিয়া অখনি সংকেত নামি আহিছে জাতীয় জীৱনলৈ স্পষ্ট কথা হিমন্ত বিশ্ব শৰ্মাৰ ধুবুৰীত ৰকিবুল হুছেইন জিকাটো অসমৰ জাতীয় জীৱনৰ বাবে অখনি সংকেত সমান্তৰালকৈ নগাঁও লোকসভা সমষ্টিটো প্ৰদ্যুৎ বৰদলৈ জিকাটো অসমৰ জাতীয় জীৱনৰ বাবে অখনি সংকেত এনে ধৰণে এই দুয়োগৰাকী সাংসদৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত দেখা পোৱা গৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লোকসভা নিৰ্বাচনৰ ফলাফলক লৈ কেইবাটাও মহাবিস্ফোৰণ ঘটাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ধুবুৰীত ৰকিবুল হুছেইন জিকাটো অসমৰ জাতীয় জীৱনৰ বাবে অখনি সংকেত আজমলেও কোনোদিনে 10 লাখ ভোটত জিকিব পৰা নাছিল এই মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই ৰকিবুল হুছেইন 10 লাখ ভোটত জিকাটো মধ্য অসম নামনি অসম উত্তৰ অসমৰ ৰাজনীতিৰ বাবে অখনি সংকেত নামনি অসম আৰু মধ্য অসমত জনগাঁথনিৰ পৰিৱৰ্তন কিমান ভয়াবহ হেয়া প্ৰমাণ কৰিছে নিৰ্বাচনত কোনোবা জিকিব কোনোবা হাৰিব কিন্তু নামনি মধ্য অসম আৰু উত্তৰ অসমত আমি জিয়াই থাকিম নে নাই হেয়াও এটা ডাঙৰ প্ৰশ্ন বুলি মন্তব্য প্ৰকাশ কৰিছে হিমন্ত বিশ্ব শৰ্মাই কৰবাত কভি খুশি কভি গম নিৰ্বাচনত থাকে যোৰহাটত কোনোবা জিকিছে আমাৰ মানুহে জিকিছে কোনো ধৰণৰ সমস্যা নাই যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈ জিকিছে গৌৰৱ গগৈ আমাৰ মানুহ কোনো ধৰণৰ সমস্যা নাই অসমীয়া মানুহ যে সাম্প্ৰদায়িকতাবাদী নহয় হেয়া যোৰহাটে প্ৰমাণ কৰিছে বুলি মন্তব্য প্ৰকাশ কৰিছে হিমন্ত বিশ্ব শৰ্মাই কিন্তু নগাঁও আৰু ধুবুৰীৰ ভয়াবহ নিৰ্বাচনৰ ফলাফলে জাতীয় জীৱনৰ ভৱিষ্যত কিমান দুৰ্বল হেয়া আকৌ এবাৰ প্ৰমাণ কৰিছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই আজি হিন্দু সমষ্টি এটাত কংগ্ৰেছ জিকিলে কিন্তু মুছলমান সমষ্টি এটাত বিজেপি জিকিছে জানো এই প্ৰশ্ন কৰিছে সাংবাদিকক হিমন্ত বিশ্ব শৰ্মাই এই নিৰ্বাচনে এটা কথা স্পষ্টভাৱে প্ৰমাণ কৰিলে যে হিন্দু সাম্প্ৰদায়িকতাবাদী নহয় মুছলমান সমাজৰ মাজত সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে যুঁজাৰ প্ৰয়োজনীয়তা আছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰা দেখা পোৱা গ'ল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পুনৰবাৰ কৈছো লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ল ৰাজ্যৰ 14টা লোকসভা সমষ্টিৰ ভিতৰত মাত্ৰ 9টা সমষ্টিতহে জয় লাভ কৰিলে বিজেপিয়ে যিসময়ত বিজেপিয়ে 12খনকৈ এখন দাবী কৰিছিল সেই সময়ত বিজেপিয়ে অকলে কেৱল মাত্ৰ 9খনতে সন্তুষ্ট থাকিবলগীয়া হ'ল ডাবল ডিজিটটো ক্ৰছ কৰিব নোৱাৰিলে বিজেপিয়ে ইয়াৰ সমান্তৰালকৈ অগপয় এখন ইউপিপিএলে এখন আৰু কংগ্ৰেছে 3খনকৈ আসনত জয় লাভ কৰে যোৰহাটত গৌৰৱ গগৈ নগাঁৱত প্ৰদ্যুৎ বৰদলৈ আৰু ধুবুৰীত সৰ্বাধিক ভোটৰ ব্যৱধানত জয় লাভ কৰিবলৈ সক্ষম হৈছিল ৰকিবুল হুছেইনে আৰু ফলাফল ঘোষণাৰ পিছতে এটা দেখিবলৈ পোৱা গৈছে ৰকিবুল হুছেইনৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও বিস্ফোৰক মন্তব্য হিমন্ত বিশ্ব শৰ্মাই মন্তব্য প্ৰকাশ কৰিছে ৰকিবুল হুছেইন 10 লাখ ভোটত জিকাটো মধ্য অসম নামনি অসম উত্তৰ অসমৰ ৰাজনীতিৰ বাবে অখনি সংকেত আজমলেও কোনোদিনে 10 লাখ ভোটত জিকিব পৰা নাছিল যিমান ভোটৰ ব্যৱধানত ৰকিবুল হুছেইন জিকিছে ধুবুৰীত ৰকিবুল হুছেইন জিকাটো অসমৰ জাতীয় জীৱনৰ বাবে অখনি সংকেত বুলি মন্তব্য প্ৰকাশ কৰিছে হিমন্ত বিশ্ব শৰ্মাই নামনি অসম আৰু মধ্য অসমত জনগাঁথনিৰ পৰিৱৰ্তন কিমান ভয়াবহ হেয়া প্ৰমাণ কৰিছে নিৰ্বাচনত কোনোবা জিকিব কোনোবা হাৰিব কিন্তু নামনি মধ্য অসম আৰু উত্তৰ অসমত
আমি জীয়াই থাকিম নে নাই সেয়াও কিন্তু এটা ডাঙৰ প্ৰশ্ন বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই আনহাতে যোৰহাট লোকসভা সমষ্টিক লৈ হিমন্ত বিশ্ব শৰ্মাৰ আন এক ডাঙৰ মন্তব্য যে যোৰহাটত কোনোবা জিকিছে আমাৰ মানুহে জিকিছে কোনো সমস্যা নাই অসমীয়া মানুহ যে সাম্প্ৰদায়িকতাবাদী নহয় হেয়া যোৰহাটে প্ৰমাণ কৰিছে বুলি মন্তব্য প্ৰকাশ কৰা দেখা পোৱা গ'ল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কলম নকৰো হিমন্ত বিশ্ব শৰ্মাই কি কৈছে মন দি শুনক এইবাৰৰ ফলাফলটোৱে কি বুজাইছে যে ধুবুৰী সমষ্টিত 10 লাখ ভোটত ৰকিবুল হুছেইন জিকিছে ই আমাৰ জাতীয় জীৱনৰ সন্মুখত সংকটটো দেখুৱাইছে যে নামনি অসম আৰু মধ্য অসমত জনগাঁথনিৰ পৰিৱৰ্তন কিমান ভয়াৱহ আমি ইলেকশ্যনত তো ঠিক আছে কোনোবা জিকিব কোনোবা হাৰিব কিন্তু নামনি মধ্য অসম আৰু উত্তৰ অসমত যাত আমি জীয়াই থাকিম নে নাই প্ৰত্যেকবাৰ ইলেকশ্যনৰ পিছত বহুতে হিচাপ কৰে বিজেপি জিকিলে এজিপি জিকিলে কংগ্ৰেছ জিকিলে মোৰ হিচাপটো তাতে নাথাকে আজি আপোনালোকে চিন্তা কৰক যে এটা সমষ্টিত যদি সকলো ভোট আজি আমাৰ হিন্দু সমাজে এফালে ভোট দিলে মানুহে কয় হিন্দুৱে সাম্প্ৰদায়িকতা কৰিলে কিন্তু আজি আপোনালোকে চিন্তা কৰক যে 10 লাখ ভোটত লিড লোৱা আৰু তাত ক'ব গ'লে এজনো হিন্দুৱে ভোট দিয়া নাই গতিকে জাতীয় জীৱনৰ সন্মুখত সংকট কিমান নগাঁও বিধানসভাত আমাৰ গোটেইকেইটা হিন্দু সমষ্টিত বিজেপি দলে লিড লৈছে কিন্তু লাহৰীঘাট ঢিং ৰূপহী আৰু সামগুৰি চাৰিটা সমষ্টিয়ে 2.5 লাখ ভোটত কংগ্ৰেছ দলক জিকাই দিছে তাৰমানে অলপ যদি প্ৰত্যাহ্বান নাথাকে আমাৰ অসমৰ পৰিৱেশটো কিমান ভয়াৱহ হ'ব পাৰে আজি গুৱাহাটী লোকসভাত কংগ্ৰেছে 4 লাখ ভোট পাইছে মানুহে ভাবিছে গুৱাহাটীয়ে ভোট দিছে কিন্তু ভোটটো ক'ত পাইছে গৰৈমাৰী টোপামাৰী এই গোটেই যিটো আমাৰ উত্তৰ কামৰূপৰ যিটো মুছলমান অধ্যুষিত অঞ্চল তাৰ পৰাই কংগ্ৰেছ দলে 2,20,000 ভোট পাইছে বাকি গোটেই সমষ্টিত কিমান পাইছে 10-12 হাজাৰ কোটি আজি দলগাঁও সমষ্টিত এটা সমষ্টিত কংগ্ৰেছ দলে লিড লৈছে 1.5 লাখ 2.5 লাখ 1,80,000 ভোট বকা বেদবাৰী এটা সমষ্টিত কংগ্ৰেছ দলে লিড লৈছে 1,30,50,000 ভোট তাৰমানে সাম্প্ৰদায়িকতাটো ক'ত আছে আজি সাম্প্ৰদায়িকতাবাদ কোনে কৰে আমাৰ হিন্দু পুলিং বুথত যাওক ভোটটো সবকে ভগাই দিছে কবাত বিজেপিকো দিছে কবাত কংগ্ৰেছকো দিছে কবাত এজিপিকো দিছে কিন্তু আনফালে আপোনালোকে চাওক যে একে ধৰণে আজমলেও 10 লাখ ভোটত জিকিব পৰা নাছিল ৰকিবুল হুছেইন 10 লাখ ভোটত নিৰ্বাচনত জিকাটো মধ্য অসম নামনি অসম উত্তৰ অসমৰ ৰাজনীতিৰ বাবে বিশেষকৈ তেওঁলোকৰ কাৰণে ভাল খবৰ মইতো মিটিঙতে কৈছো যে ইমান লিডত মানুহ নিজিকে তেওঁৰ ব্যক্তিগতভাৱে ৰকিবুল হুছেইনৰ বাবে ভাল খবৰ কিন্তু সমাজৰ বাবে ই এটা অহনি সংকেত দিছে গতিকে মই ভাবো যোৰহাটত আমি আগতেও ভাল নকৰো 80,000 ভোটত যোৱাবাৰ আমি যেনে তেনে জিকিছো বিধানসভা নিৰ্বাচনতো আমি খুব সম্ভৱ 10টা সিটৰ আমাৰ 6টাতে আমি হাৰিছিলো গতিকে সেইটো সিট আগৰ প্ৰায় আমাৰ টান আগৰ বাকি সিটবিলাক যেনেকে সহজ নহয় কিন্তু যোৰহাটত হৰাৰ পিছতো 94খন আসনত বিজেপি দল জিকিব পাৰিছে 94 আৰু 94 আসনত অসমত কোনো পাৰ্টি কেতিয়াও জিকিব পৰা নাই আৰু মই লিষ্টখন দিছো জিকিছেও কেনেকুৱা 30,000 40,000 প্ৰত্যেকটো বিধানসভাতে আমি জিকিছো এই দুধনৈ সমষ্টিতে 2021ত আমি হাৰিছিলো এইবাৰ আমি 40,000 ভোটত জিকিছো গতিকে কৰবাত কহি খুশি কহি গম এটোতো ইলেকশ্যনত থাকেই কিন্তু ঠিক আছে যোৰহাটত কোনোবা জিকিছে আমাৰ মানুহে জিকিছে হেতু লৈ কোনো প্ৰবলেম নাই কেইবাৰ আমি জিকিছো অহাবাৰ আমি জিকিম ইলেকশ্যনত হাৰা জিকা হৈ থাকে
কিন্তু তাত সাম্প্ৰদায়িকতাবাদ নাই কিন্তু বাকী নগাঁও আৰু ধুবুৰীৰ ভয়াবহ নিৰ্বাচনৰ ফলাফলে আমাৰ জাতীয় জীৱনৰ ভৱিষ্যত আমি কিমান দুৰ্বল কিমান এটা দুৰ্বল কাঠামোৰ ওপৰত আমি থিয় হৈ আছো হি আকৌ এবাৰ প্ৰমাণ কৰিছে আজি যদি বিজেপি বা অলপমান মই কম যে ৰাষ্ট্ৰবাদী জাতীয়তাবাদী মানুহখিনিৰ প্ৰত্যাহ্বান নাথাকে অসমখনটো ধুই লৈ যাব অসমখন ধুই লৈ উৰাই লৈ যাব কোনো থাকিব নোৱাৰে গতিকে মই ভাবো যে এই নিৰ্বাচনেও মোক অসমৰ ভৱিষ্যতৰ অখনি সংকটটোৱে আকৌ এবাৰ মোক মনত পেলাই দিছে কৰবাত এটা গুৱাহাটীতে হিন্দু সিট এটা আপোনালোকে চাওক বিজেপিও পাইছে কংগ্ৰেছো পাইছে অসমীয়া মানুহ যে সাম্প্ৰদায়িকতাবাদী নহয় হেতু জোৰহাটে প্ৰমাণ কৰিছে ঠিক আছে আমি বিজেপিক নিদিও আমি কংগ্ৰেছকো দিও তাৰ মানে হিন্দু সাম্প্ৰদায়িকতাবাদী নহয় হেতু প্ৰমাণ হল আজি জোৰহাটৰ ফলাফলটোৱে কি প্ৰমাণ কৰিলে যে হিন্দুৱে সাম্প্ৰদায়িকতাবাদ নকৰে কিন্তু আজি হিন্দু সমষ্টি এটাত কংগ্ৰেছ জিকিলে কিন্তু মুছলমান সমষ্টি এটাত বিজেপি জিকিছে যাব গতিকে এই নিৰ্বাচনে এটা কথা স্পষ্টভাৱে প্ৰমাণ কৰিলে যে হিন্দু সাম্প্ৰদায়িকতাবাদী নহয় মুছলমান সমাজৰ মাজত সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে যুঁজাৰ প্ৰয়োজনীয়তা আছে ২৬টা সিট পোৱাৰ পিছত আৰু যদি আপুনি হেতু প্ৰশ্ন কৰে মই আপোনাক কি কম জিকিবৰ কাৰণে লাগে ৬৩টা সিট আমি লিড লৈছো ৯৪টা সিট গতিকে সেই প্ৰশ্নটো এটা বাতুলতাৰ বাহিৰে আৰু কি হ'ব পাৰে আপোনাক পাছ কৰিব লাগে ৬০ আপুনি পাইছে ৯৫ তাৰ পিছত যদি ছাত্ৰজনক আপুনি কয় যে তই ৯৫ কিয় পালি পাছ কৰিব লাগে ৬০ হেতু ছাত্ৰজনে কি উত্তৰ দিব আপোনালোকৰ লক্ষ্য কিমান লক্ষ্য ৯৫ লক্ষ্যটো মই ইমান লক্ষ্য কৰিবই পৰা নাছিলো মোৰটো লক্ষ্য আছিল হাৰ্ডলি ৮০ মান পালে ঠিক আছিল আপোনাৰ লক্ষ্য ৯টা সিটৰ জায়গাত 11টা সিট 94 সিটত বিজয় অসমৰ মানুহে তাতকৈ আমাক কি দিব হিয়া উজাৰি মৰম দিছে তাতকৈতো আৰু মৰম দিব নোৱাৰে স্যাৰ ধুবুৰীত থকা বাকি ভোটাৰসকলক কিন্তু আপুনি উদ্ধাৰ কৰিব না আমি লগত আছো যিসকল আমাৰ ধুবুৰী সমষ্টিত যিসকলে আজি নিৰাপত্তাৰ অভাৱ অনুভৱ কৰিছে তেওঁলোকৰ লগত আমি এনিটক্স হুতৰ বিপৰীতে